ৰাতিপুৱাৰ পৰা এটাও ভাড়া পোৱা নাছিল। এতিয়া মই চিন্তিত হৈ ৰিক্সা ষ্টেণ্ডৰ ফালে চালোঁ। পত্নীৰ মাতটো সেইটো সময়ত মোৰ কাণত প্ৰতিধ্বনিত হৈ আছিল। তেওঁ কৈছিল আজি সন্ধিয়া কিবা এটা লৈ আহিব। আজি আমাৰ সৰুৱে প্ৰথমবাৰৰ বাবে নৱৰাত্ৰিৰ ব্ৰত ৰাখিছে। হঠাতে মোৰ ৰিক্সাখনৰ ওচৰলৈ এগৰাকী বৃদ্ধা আহি ক'লে, বোপাই, মোক ঘৰলৈ নিবা নেকি? তেওঁ বৰ দুখীয়া এগৰাকী মহিলা আছিল। মনলৈ আহিল যে মই তেওঁক ঘৰত নমাই দিম। কোনে জানে চাগে তেওঁৰ আশীৰ্বাদত হয়তো মই ভাড়া পাই যাবও পাৰোঁ। তেওঁক তেতিয়া তেওঁৰ দুৱাৰমুখত নমাই থৈ পিছলৈ ঘূৰি আহিবলৈ ধৰাৰ লগে লগে সন্মুখৰ দৃশ্যটো দেখি মই থতমত খালোঁ। কাৰণ সেইটো সময়ত নৱৰাত্ৰিৰ মাহ আছিল। মানুহৰ ঘৰত বিভিন্ন ধৰণৰ ব্যঞ্জন প্ৰস্তুত কৰা হৈছিল। মন্দিৰবিলাকো ধুনীয়াকৈ সজাই তোলা হৈছিল। মাতাৰ জাগৰণ আৰু গৰবাৰ প্ৰস্তুতি প্ৰতিটো কলিতে চলি আছিল। কিন্তু আনফালে আমাৰ দৰে দুখীয়া মানুহ আছিলোঁ, যিসকলে এইটো শুভ সময়ত সকলো বস্তুৰেই মূল্য বৃদ্ধি হৈ পৰাত অশান্তি পাইছিলোঁ। সেয়া লাগিলে গাখীৰেই হওক, ফল মূলেই হওক বা প্ৰসাদৰ সামগ্ৰীয়েই হওক। ৰাতিপুৱাৰ পৰা মোৰ মনটো বহুত গধুৰ হৈ পৰিছিল। এনেকৈ এতিয়া কামবোৰ প্ৰায় বন্ধ হৈ পৰিছিল আৰু তাৰ ওপৰত মোৰ ৰিক্সাখনো অলপ বেয়া হৈ আছিল, যিখন মেৰামতিৰ প্ৰয়োজন হৈছিল। ৰিক্সাখনৰ অৱস্থা দেখি মানুহে বহিবলৈও এতিয়া সংকোচ বোধ কৰিছিল। সেইবাবে মই এতিয়া ভাবি আছিলোঁ যে ঘৰৰ খৰচ চম্ভালিম নে ৰিক্সাখন মেৰামতি কৰিম। এটাহে যিকোনো কাম কৰিবলৈ পাৰিম। ৰাতিপুৱা পত্নীয়ে চাহৰ লগত আগদিনা ৰাতিৰ ৰুটিখন দি লাহেকৈ ক'লে, সন্ধিয়া কিবা এটা আনিব, আজি সৰুৰ প্ৰথমটো ব্ৰত। কথাটো শুনাৰ লগে লগে মোৰ হাত দুখন তাতে থৰ লাগি ৰৈছিল আৰু মই আচৰিত আৰু অভিযোগ কৰা চকুৰে তাইৰ ফালে চাবলৈ ধৰিছিলোঁ। তাই মোৰ অৱস্থাটো জানিছিল, তথাপিও তাই ছোৱালীজনীক বাধা দিয়া নাছিল। তাইৰ পক্ষত থিয় দি তাই ক'লে, সৰুৰ দেউতাক, মই তাইক বহুত বুজাইছিলোঁ, কিন্তু তাই বুজিবলৈ চেষ্টা কৰা নাই। তাই তেতিয়া কৈছিল যে পূজাত সকলো ছোৱালীয়ে নতুন খাৰু আৰু কাপোৰ পিন্ধিব, মোকো এতিয়া কাপোৰ লাগিব। মোৰ অন্তৰখন এতিয়া কান্দিবলৈ ধৰিছিল। দীঘলকৈ দুখতে এটা উশাহ ল'লোঁ। হয়তো মোৰ ছোৱালীজনীৰ ওপৰত মা দুৰ্গাই কিবা এটা কৃপা কৰিব। গোটেই দিনটো বজাৰতে ইফালে সিফালে ঘূৰি কটাইছিলোঁ, কিন্তু ভাড়া পোৱা নাছিলোঁ। অৱশেষত ভাগৰি পৰি ৰাস্তাৰ দাঁতিত ৰিক্সাখনৰ ওচৰতে বহি পৰিলোঁ। মই তেতিয়া লক্ষ্য কৰিছিলোঁ মোৰ চাৰিওফালে আনৰ ধুনীয়াকৈ সজাই তোলা ৰিক্সাবোৰ তেতিয়া থিয় হৈ আছিল। আগতে মোৰ অৱস্থা এনেকুৱা নাছিল। আগতে মই কাপোৰৰ দোকান এখনত কাম কৰিছিলোঁ। সেইটো সময়ত উপাৰ্জন বেছি নাছিল যদিও জীয়াই থকাটো সহজ আছিল। কিন্তু যেতিয়া কৰোণাই আক্ৰমণ কৰিলে তেতিয়া দোকান বন্ধ হৈ মই নিবনুৱা হৈ পৰিলোঁ। লাহে লাহে ঘৰৰ সকলো সামগ্ৰী বিক্ৰী হৈ গ'ল। এতিয়া পত্নীয়ে মনে মনে সকলো সহ্য কৰি থাকিবলৈ ধৰিছিল। পত্নীয়ে কেতিয়াও কাৰোৰে ওচৰত অভিযোগ কৰিবলৈ যোৱা নাছিল। ভগৱানে আমাক মাত্ৰ এটাই সন্তান দিছিল, তাই এতিয়া 10 বছৰীয়া হৈছে। যেতিয়া পৰিস্থিতিৰ উন্নতি নহ'ল আৰু কৰোণা শেষ হ'ল, তেতিয়া পত্নীয়ে মোৰ হাতত বিয়াৰ গহনাখিনি দি ক'লে, এইখিনি বিক্ৰী কৰি আপুনি ৰিক্সা এখন লওক, অন্ততঃ ঘৰতে ৰুটি আৰু দালি ৰান্ধিব পাৰিম। তেওঁৰ প্ৰতি কৃতজ্ঞ চকুৰে পত্নীলৈ চাই গহনা লৈ বজাৰলৈ বুলি ওলাই আহিলোঁ। যিমানখিনি টকা পাইছিলোঁ নতুন এখন ৰিক্সা কিনিব নোৱাৰিলোঁ, কিন্তু কামৰ বাবে উপযোগী পুৰণা ৰিক্সা এখন নিশ্চয়কৈ কিনিব পাৰিলোঁ। যোৱা 1.5 বছৰ ধৰি অবিৰতভাৱে ৰিক্সা চলাই আহিছোঁ, কিন্তু খৰচ পূৰণ কৰিব নোৱাৰি মোৰ ছোৱালীজনীক ব্যক্তিগত বিদ্যালয়ৰ পৰা উলিয়াই আনি চৰকাৰী বিদ্যালয়ত ভৰ্তি কৰাইছোঁ। মই মোৰ ৰিক্সাৰ চিটত মূৰটো গুজি বহি থাকোঁতে কাষৰ ৰিক্সা চালকজনৰ চোকা মাতটো মই শুনিবলৈ পালোঁ। যেতিয়া তোমাৰ হাতত টকাই নাই তেনেহ'লে ৰিক্সাত যাবলৈ তোমাৰ কি প্ৰয়োজন আছে? এতিয়া মানুহজনে সেই মহিলাজনীক উদ্দেশ্যি কৰি গালি দি আছিল। লগতে সি কৈ আছিল যে আপুনি এতিয়া আমাৰ সময় নষ্ট নকৰিব, আমাৰ এতিয়া ব্যৱসায়ৰ সময়। যদিহে আপোনালোকৰ টকাই নাই তেনেহ'লে খোজকাঢ়ি কিয় নাযায়? তেওঁ এতিয়া কথাষাৰ আন কাৰোবাক কৈ আছিল যদিও মোৰ হৃদয়খন তেতিয়া দুখী হৈ পৰিছিল। অৱশ্যে পুৱাৰে পৰা ৰমেশে ইতিমধ্যে 12জনমান যাত্ৰী লাভ কৰিছিল। তেনেতে বুঢ়ীগৰাকীয়ে মোৰ ওচৰলৈ আহি ক'লে, বোপাই, মোক তুমি ঘৰলৈ লৈ যাবা নেকি? তেতিয়া মই মহিলাজনীলৈ ভালকৈ চালোঁ, হয়তো তাই ভিক্ষা কৰি ঘৰলৈ উভতি আহিছিল। ভৰিত চিঙা চেণ্ডেল, হাতত ফটা বেগ। কাপোৰবোৰ বিভিন্ন ঠাইত হাতেৰে চিলাই থোৱা আছিল। মুখত অভাৱৰ গভীৰ এটা ৰেখা আছিল। এতিয়া সেইবিলাক দৃশ্য দেখাৰ পিছত মই মাৰ স্মৃতিৰ মাজত খন্তেক সময়ৰ বাবে হেৰাই গৈছিলোঁ। যোৱা বছৰ মোৰ মাৰ মৃত্যু ঘটিছিল। মাকো একেদৰেই দুৰ্বল আৰু দুখী যেন লাগিছিল। মোৰ পত্নীয়ে সেইটো সময়ত তেওঁৰ সম্পূৰ্ণ যত্ন লৈছিল। কাপোৰবোৰ হয়তো পুৰণি আছিল, কিন্তু পৰিষ্কাৰ আছিল।
ময়ো মাৰ সেৱা কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰি গৈছিলোঁ। কিন্তু মোৰ আৰ্থিক অৱস্থাটো দেখি তেওঁ প্ৰায় চিন্তিত হৈ থাকিল। লগে লগে এই বৃদ্ধাগৰাকীক তেওঁৰ ঘৰত লৈ যোৱাৰ এতিয়া মই সিদ্ধান্ত ল'লোঁ। যিয়েই নহওক, এই দুখীয়া মানুহজনীৰ আশীৰ্বাদে কিজানি মোক কিছু জীৱিকাৰ উপায় দিয়ে। লগে লগে ৰিক্সাৰ পৰা নামি বহিবলৈ দি তেওঁক এতিয়া তেওঁ দিয়া ঠিকনাটোৰ ফালে আগবাঢ়িবলৈ ধৰিলোঁ। চহৰৰ পৰা আঁতৰত থকা এখন নিৰ্জন কলনীত তেওঁ বাস কৰিছিল, য'ত বেছিভাগ মানুহে একেধৰণৰ দৰিদ্ৰতাত জীৱন কটাবলগীয়া হৈছিল। সেই বুঢ়ীমাগৰাকীক এতিয়া মই তেওঁৰ দুৱাৰ মুখত নমাই দিলোঁ। তেতিয়া তেওঁ মোৰ মূৰত হাত থৈ মোক আশীৰ্বাদ দিবলৈ ধৰিলে। মই এতিয়া হাঁহি এটা মাৰি ধন্যবাদ জনাই ঘূৰি আহিবলৈ ওলাইছিলোঁ। তেনেতে কঁপি থকা হাত দুখনেৰে মোৰ বাহুত ধৰিছিল। ঠিক তেতিয়াই সেই বৃদ্ধাগৰাকীয়ে পুৰণি বেগত হাতখন ভৰাই মোৰ ফালে ভালেমান টকা আগবঢ়াই দিলে। মই আচৰিত হৈ সেই বুঢ়ীজনীলৈ এতিয়া চাই আছিলোঁ। মই এতিয়া না কৰিবলৈ মূৰটো জোকাৰিবলৈ চেষ্টা কৰিলোঁ, কিন্তু তেওঁ হাঁহি এটা মাৰি মোৰ মূৰত হাতখন থৈ ক'লে, বোপাই, মই জানো যে তুমি চিন্তিত হৈ আছা। সন্ধিয়াৰ সময় হ'বলৈ ওলাইছে। কিছু সময়ৰ পিছত মাতাৰ আৰতি আৰম্ভ হ'ব। দেখাত তোমাক এতিয়া ব্ৰত ৰাখিছা যেন লাগিছে। এটা কাম কৰা, ঘৰলৈ গৈ পত্নী আৰু সন্তানৰ সৈতে দেৱী মাক পূজা কৰা। যিয়েই নহওক, মই অকলশৰীয়া। মা দুৰ্গাই মোক যি দিছে সেয়া মোৰ বাবে যথেষ্ট। কাইলৈ কি হ'ব সেয়া মাতাই জানে। মায়ে তোমাৰ জীৱনটো সুখ, শান্তি আৰু সমৃদ্ধিৰে ভৰাই তোলক। মোৰ চকুলো ওলাই আহিছিল। যাক সকলোৱে ভিক্ষাৰী বুলি ভাবিছিলোঁ, ইমান ডাঙৰ হৃদয় আছিল যে তেওঁৰ মোক তেওঁৰ কষ্ট উপাৰ্জিত সকলোখিনি টকা দি দিছিল। খন্তেক সময়ৰ বাবে মোৰ মনলৈ এটা চিন্তা আহিল। এইবিলাক হৈছে চান্দা হিচাপে পোৱা ধন। মোৰ পত্নী আৰু ছোৱালীৰ বাবে এইবিলাক ধন যদি মই ব্যৱহাৰ কৰোঁ, তেনেহ'লে দ্ৰুতভাৱে কিবা এটা মই ফল পাম জানো। কিন্তু পিছ মুহূৰ্ততে মোৰ চকুৰ সন্মুখত মোৰ ছোৱালীজনীৰ প্ৰতিচ্ছবিটো আহিবলৈ ধৰিছিল, যিয়ে আজি দেউতাকে তাইৰ বাবে ভাল কিবা এটা আনিব বুলি আশাত ৰৈ আছিল। এতিয়া টকাখিনি লৈ বুঢ়ীজনীক অন্তৰেৰে ধন্যবাদ দিলোঁ। তাৰপিছত খৰধৰকৈ বজাৰ পালোঁগৈ। কিছুমান ফল মূল, গাখীৰ আৰু মিঠাই লৈ ঘৰ পালোঁহি। মোৰ পত্নীয়ে বস্তুবোৰ দেখি বৰ সুখী হৈ পৰিল আৰু লগে লগে আৰতিৰ বাবে সাজু হ'বলৈ ধৰিলে। মোৰ ছোৱালীজনী আনন্দৰে আৰতিৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিলে। মোৰ ছোৱালীজনীয়ে এতিয়া আনন্দতে জঁপিয়াই আছিল। সন্ধিয়াৰ আৰতিৰ সময় হ'ল। হাত মুখ ধুই মন্দিৰৰ ফালে আগবাঢ়িলোঁ। মন্দিৰত পূজা পাতল কৰি কিছু সময় মন্দিৰৰ খুঁটা এটাত আউজি বহি থাকিলোঁ। তেনেতে স্থানীয় অঞ্চলৰ শৰ্মাক কিছু মানুহৰ লগত কথা পাতি থকা দেখা গ'ল। তেওঁ তেতিয়া গৌৰৱেৰে কৈ আছিল যে নৱৰাত্ৰিৰ আজি প্ৰসাদ আৰু ভোগ মন্দিৰত তেওঁৰ খৰচত বিতৰণ কৰা হ'ব। মই এতিয়া দুখ আৰু অনুশোচনাৰে তেওঁৰ ফালে চালোঁ আৰু ভাবিলোঁ যে শৰ্মাই উপলব্ধি কৰা হ'লে ভাল আছিল যে এই একেটা স্থানীয় অঞ্চলতে বসবাস কৰা বহু দুখীয়া আৰু দৰিদ্ৰ লোক আছে, যিসকল আচলতে এই দানৰ যোগ্য হয়। যদিহে তেওঁ এই দুখীয়া মানুহখিনিৰ ঘৰলৈ যদি ৰেচন পাতি পঠিয়াই দিলেহেঁতেন, তেতিয়াহ'লে হয়তো অধিক পুণ্য লাভ কৰিলেহেঁতেন। আৰতিৰ ঘণ্টা বাজিবলৈ ধৰিলে আৰু তিনিওজনে একেলগে পূজা কৰিলোঁ। মোৰ পত্নী আৰু মই আমাৰ ছোৱালীজনীক নিজৰ হাতেৰে ফল মূল খাবলৈ দিছিলোঁ। তাৰপিছত পকেটৰ পৰা 100 টকা উলিয়াই ছোৱালীজনীক দিলোঁ, মাজনী, এইটোৱেই তোমাৰ পুৰস্কাৰ। মোৰ ছোৱালীজনী তাতে ইমানেই সন্তুষ্ট হৈ পৰিছিল। তাৰপিছতে মাক জীয়েক দুয়োৱে আৰতিৰ বাবে মন্দিৰলৈ যাবলৈ ধৰিলে। ময়ো পূজাৰ অন্তত আকৌ মন্দিৰ পালোঁগৈ। তাত থকা সকলোৱে শৰ্মাক প্ৰশংসা কৰি আছিল যে প্ৰসাদ তেওঁৰ ঘৰৰ পৰা আহিছে বুলি। শৰ্মাই এতিয়া হাতযোৰ কৰি সকলোকে ধন্যবাদ জনাই আছিল। তেনেতে মোৰ চকু দুটামান ল'ৰা ছোৱালীৰ ওপৰত পৰিল, যিয়ে বাকী থকা প্ৰসাদখিনি প্লেটৰ সৈতে পেলাই দিবলৈ বিচাৰিছিল। ভগৱানৰ প্ৰসাদখিনিক এনে অপমান কৰা দেখি মোৰ এতিয়া মনটো বেয়া লাগিছিল। কিন্তু মই ভাবিলোঁ যিকোনো কথা কোৱাটো নিজৰ ওপৰতে বিপদৰ আমন্ত্ৰণ জনোৱাৰ দৰে হ'ব। মই এতিয়া ভাবিছিলোঁ যে মোৰ বাবে সেই বৃদ্ধাগৰাকী দেৱীতকৈ কম নাছিল, যিয়ে মোক সেইদিনা সহায় কৰিছিল। এনেকৈয়ে কেইদিনমান পাৰ হৈ গ'ল। এদিন মই যাবলৈ লওঁতে সন্মুখৰ পৰা বেগেৰে অহা গাড়ী এখনে মোৰ ৰিক্সাখন বেয়াকৈ খুন্দা মাৰিছিল। যাত্ৰীজন সামান্য আঘাত পাইছিল, যদিও মোৰ দুয়োখন ভৰি বেয়াকৈ আঘাত হৈছিল। মানুহে মোক এতিয়া হস্পিটেললৈ লৈ গ'ল। তাতো কিছুমান মানুহে মোক সহায় কৰিছিল। মই মোৰ পুৰণি ৰিক্সাখনক লৈ বেছি চিন্তিত হৈ পৰিছিলোঁ, যিখন মোৰ ঘৰৰ সহায়ক আছিল। কোনোবাই এতিয়া মোৰ পত্নীকো খবৰটো দিছিল। কান্দি কান্দি তাই এতিয়া হস্পিটেল পালেহি। মোৰ অৱস্থাটো দেখি তাইৰ হৃদয়খন একেবাৰে ভাগি গ'ল। অপাৰেশ্যন হ'ব লাগিছিল যদিও মোৰ হাতত একোৱেই নাছিল। সেইটো সময়ত মোৰ পত্নীয়ে আত্মীয়ৰ পৰা সহায় বিচাৰিবলৈ ধৰিছিল, কিন্তু নৱৰাত্ৰি আৰু দীপাৱলীৰ অজুহাত দি সকলোৱে সহায় কৰিবলৈ অস্বীকাৰ কৰিলে।
সেই চিকিৎসালয়খনৰ কৰ্মচাৰী এজনে এজন দানী ব্যক্তিৰ সহায়ত মোৰ অস্ত্ৰোপচাৰ কৰিলে। কিন্তু উপযুক্ত যত্ন আৰু পুষ্টিৰ অভাৱত মোৰ ভৰিত সংক্ৰমণ বিয়পি পৰিছিল। ঔষধবোৰো ইমানেই দামী আছিল যে আমি কিনি আনিব পৰা নাছিলোঁ। এনেকৈ কিছুদিনৰ পিছত হস্পিটেলখনে এতিয়া ঘৰলৈ যাব পাৰিম বুলি কৈ আমাক ডিচাৰ্জ দিলে। কিন্তু সাৱধান হ'ব লাগিব বুলি মোক সতৰ্ক কৰি দিছিল। এতিয়া মই বিচনাতে থাকিবলগীয়া হৈছিল। এই সকলোবোৰ দেখি মোৰ সৰু ছোৱালীজনীয়ে ভয় খাইছিল। মোৰ পত্নী অনিতাই স্থানীয় মহিলাসকলৰ পৰা সহায় বিচাৰিছিল। চৰকাৰী শাৰীত ৰেচনৰ বাবেও থিয় দিছিল, কিন্তু ক'ৰ পৰাও কোনো সহায় নাপালে। মোৰ পত্নী আছিল এগৰাকী সাধাৰণ নাৰী। তাই নাজানিছিল যে মানুহৰ চতুৰালিটো। বহু সময়ত সহায় কৰাৰ নামত মানুহে তাইক ঠাট্টা কৰিছিল আৰু অপমানো কৰিছিল, আৰু তাই কান্দি কান্দি ঘৰলৈ উভতি আহিছিল। মই এতিয়া এই কৰুণ কষ্টৰ পৰা সকাহ পাবলৈ দিনে নিশাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি থাকিলোঁ। স্থানীয় মন্দিৰৰ পুৰোহিতে আমাৰ পৰিস্থিতিৰ কথাটো জানিছিল। নৱৰাত্ৰিৰ সময়ত মা দুৰ্গা পূজাৰ পিছত বাকী থকা ভোগ আৰু প্ৰসাদ আমালৈ পঠিয়াই দিছিল। এদিন মোৰ পত্নী অনিতাক ক'লোঁ যে হৰিৰামৰ ঘৰলৈ গৈ তেওঁৰ পত্নীৰ লগত কথা পাতিবলৈ। হৰিৰাম আমাৰ স্থানীয় অঞ্চলৰ এজন ধনী আৰু দানী ব্যক্তি। ইতিমধ্যে বহু ঘৰৰ পৰা খালী হাতেৰে উভতি অহাৰ বাবে অনিতাই এই কথা শুনি দুখী হৈ পৰিছিল। কিন্তু মই জোৰ দি পঠালোঁ, কাৰণ মই শুনিছিলোঁ যে হৰিৰামে এইবাৰ নৱৰাত্ৰিৰ সময়ত মন্দিৰবোৰত বহুত দান কৰিছে। মই আশাবাদী আছিলোঁ যে যদি তেওঁ মোক মাত্ৰ কেইহাজাৰমান টকাৰ ৰেচন বা মোৰ ঔষধখিনি দি সহায় কৰে, তেন্তে মই হয়তো আৰোগ্য হ'বলৈ পাৰিম। এনেকৈ এতিয়া অনিতা যোৱা বহু সময় হ'ল। সৰুৱে মোৰ ওচৰতে তেতিয়া খেলি আছিল। অৰ্থাৎ দুৱাৰখন খোল খালে আৰু অনিতা ঘৰত প্ৰৱেশ কৰাৰ অৱস্থাটো দেখি মোৰ আত্মাখন কঁপি উঠিল। তাইৰ এতিয়া খোজকঢ়াটো স্পষ্টকৈ কঁপনি উঠিছিল। তাইৰ আউলি বাউলি চুলি আৰু অসংযত কাপোৰ তাইৰ চাদৰৰ তলৰ পৰা স্পষ্টকৈ দেখা গৈছিল। তাই কঁপি কঁপি মোৰ ওচৰলৈ আহি হাতৰ মুঠিত থোৱা 1000 টকা মোৰ সন্মুখত দি কান্দি কান্দি ৰুমত বন্ধ হৈ পৰিল। এতিয়া মই ছোৱালীজনীৰ সন্মুখত তাইক একো সুধিব পৰা নাছিলোঁ। মোৰ হৃদয়খন বেয়াকৈ কঁপি উঠিল। কিবা এটা হ'ব বুলি মোৰ এতিয়া ভয় লাগিছিল। লগে লগে মই ছোৱালীজনীক ক'লোঁ, তুমি অলপ সময় মাহীৰ কাষলৈ যোৱা। তেওঁৰ নাতিনীৰ লগত একেলগে খেলাগৈ। তাইও বহুদিন ঘৰত বন্ধ হৈ থকাত বিৰক্ত হৈছিল। গতিকে অনুমতি পোৱাৰ লগে লগে তাই শকুন্তলা মাহীহঁতৰ ঘৰলৈ বুলি গুচি গ'ল। আগতে অনিতাই মোক সদায় সহায় কৰি বিচনাৰ পৰা তুলি দিছিল। কিন্তু সেইটো সময়ত মই বহুত সাহস গোটাই বিচনাৰ পৰা তললৈ টানি মোৰ দুৰ্বল শৰীৰটো দুৱাৰখনৰ ওচৰলৈ টানি লৈ গ'লোঁ। দুৱাৰৰ ওচৰত এতিয়া জোৰেৰে খুন্দা মাৰি অনিতাক মাতিবলৈ ধৰিলোঁ, কিন্তু ভিতৰৰ পৰা মাথো তাইৰ কান্দি থকাৰ শব্দহে আহিছিল। ময়ো তেতিয়া কান্দি কান্দি অনুৰোধ কৰিবলৈ ধৰিলোঁ, অনিতা, তোমাক ভগৱানৰ শপত, তোমাৰ ছোৱালীজনীৰ শপত, তুমি এতিয়া দৰজাখন খুলি দিয়া। এতিয়া তুমি কি হৈছে কোৱাচোন? তুমি ক'লেহে মই জানিম আচলতে তোমাৰ লগত কি ঘটিছে। এতিয়া কিছু সময়ৰ বাবে একেবাৰে নিস্তব্ধতা আছিল। তেতিয়াই হঠাতে দুৱাৰখন খোল খালে। কোঠাটোত সোমোৱাৰ লগে লগে তাইৰ ফাটি যোৱা চোলা, ডিঙিত চিন আৰু আঘাতপ্ৰাপ্ত হাতৰ বাহুটো মোৰ সন্মুখত আছিল। এনেকুৱা এটা পবিত্ৰ দিনত তাই সেই পশুটোৰ ঘৰলৈ গৈছিল। এতিয়া তাইক দেখাৰ পৰা মোক আৰু একো কোৱাৰ প্ৰয়োজন নাছিল। মই সকলো বুজি পাই গৈছিলোঁ। মাটিত পৰি তাই এতিয়া বেয়াকৈ কান্দি আছিল। মই যেতিয়া তাইক সাৱটি ধৰিলোঁ, তেতিয়া তাই ফেকুৰি ফেকুৰি ক'বলৈ ধৰিলে, হৰিৰামৰ ঘৰৰ মহিলাসকল ক'ৰবালৈ ওলাই গৈছিল। চাকৰজনেও মোক সেইটো কথা কোৱা নাছিল। মই যেতিয়া মানুহজনক লগ কৰিবলৈ যোৱাৰ কথাটো ক'লোঁ, তেতিয়া তেওঁ মোক ড্ৰয়িং ৰুমত বহিবলৈ দি মনে মনে গুচি গ'ল। কিছু সময়ৰ পিছত হৰিৰাম আহিল। মই যেতিয়া তেওঁক সহায় বিচাৰিছিলোঁ, তেতিয়া তেওঁ চাকৰজনক ক'লে যে বাহিৰৰ পৰা দুৱাৰখন বন্ধ কৰি দিয়া, আৰু সি মোক ক'বলৈ ধৰিলে যে সি মোক সহায় কৰিব। মই যিমান বিচাৰোঁ সি সিমান টকাই দিব। এই কথা কৈ অনিতাই এতিয়া কান্দিবলৈ ধৰিছিল। মোৰ এতিয়া কথাটো শুনাৰ পিছত এনেকুৱা লাগিল যেন প্ৰাণবায়ু মোৰ শৰীৰৰ পৰা ওলাই গৈছে। তাই আৰু লগতে ক'লে যে পলাই যাবলৈ বহুত চেষ্টা কৰিলোঁ, কিন্তু দুৱাৰখন বন্ধ হৈ আছিল। ভগৱানৰ শপত, এই ক্ষেত্ৰত মোৰ কোনো সন্মতি নাছিল। মোৰ যদি কিবা এটা ধাৰণা থাকিল হয়, তেন্তে মই দুৱাৰমুখৰ পৰাই উভতি আহিলোহেঁতেন। মই মোৰ জীৱনৰ 10 বছৰ মোৰ পত্নীৰ সৈতে পাৰ কৰিছিলোঁ। মই জানিছিলোঁ যে তাই কেতিয়াও এনেকুৱা কাম কৰিবলৈ নোৱাৰে। কিন্তু মই দুখীয়া আছিলোঁ। মই কিবা ক'লে মোক কোনেও বিশ্বাস নকৰিব, আৰু বিপৰীতে মোৰ পত্নীৰ সন্মান এক দৃশ্যত পৰিণত হ'ব। মই এতিয়া ভাবি আছিলোঁ যে আজি অনিতাক পশুটোৰ ওচৰলৈ নপঠিওৱা হ'লেই ভাল আছিল। সেই দুৰ্ঘটনাত মই নিজেও মৃত্যু হোৱা হ'লেই ভাল আছিল। অসহায় আৰু অনুশোচনাত মই এতিয়া বহি বহি কান্দিবলৈ ধৰিছিলোঁ।
কিছু সময়ৰ পাছত সৰু ঘৰলৈ বুলি উভতি আহিল। মাক দেউতাকক এনেকৈ কান্দি থকা দেখি তাই এতিয়া ভয় খাই জোৰেৰে কান্দিবলৈ ধৰিলে। আমাৰ চিঞৰ শুনি ওচৰতে থকা শকুন্তলা মাহী আমাৰ ঘৰলৈ আহিল। অনিতাৰ অৱস্থা দেখি তেওঁৰ হৃদয়খন এতিয়া বিষাদত ডুব গৈছিল। মই এতিয়া মূৰটো তললৈ কৰি বহি আছিলোঁ। তেওঁ তেতিয়া মোৰ মূৰত হাতখন থৈ ক'লে, বিনোদ, তোমাৰ অৱস্থাটো দেখি এতিয়া মোৰ বৰ দুখ লাগিছে। তুমি মোক কোৱা স্থানীয় তিৰোতাসকলক ফোন কৰি মাতো নেকি, আৰু সেই পশুটোক এটা শিক্ষা দিওঁ, যিজনে প্ৰতি বছৰে তীৰ্থযাত্ৰাত যায়, মন্দিৰত দানো দিয়ে, কিন্তু আনৰ বোৱাৰীৰ সন্মানত আঘাত সানিছে। এই কথা শুনি অনিতাই হাত দুখন ভাঁজ কৰি কান্দি কান্দি ক'লে, মাহী, শপত খাইছোঁ এই কামটো নকৰিব, নহ'লে এই মানুহবোৰে আমাক এই ঠাইৰ পৰা বাহিৰ কৰি দিব। মোৰ মাত্ৰ এজনী ছোৱালী আছে। কাইলৈ তাইৰ সম্পৰ্কত আঙুলি উঠিবলৈ পাৰে। ভোগ ৰোগ দৰিদ্ৰতা মই সহ্য কৰি ল'ম, কিন্তু অসন্মান নহয়। আন কোনো বাট বাকী নাথাকিলে আমাৰ তিনিওজনে আমাৰ জীৱনটোকে শেষ কৰি দিম। অনিতাৰ কথা শুনি আমাৰ ওচৰতে বহি কিছু সময় সান্তনা দি মাহীয়ে ঘৰলৈ বুলি গুচি গ'ল। সেইদিনা সন্ধিয়া পুতেকৰ লগত তেওঁ অলপ আটা, ভাত, দালি আৰু তেল লৈ আহিছিল। অনিতাক বহুত সাহসো দিলে তেওঁ। অনিতাক লগতে কৈছিল যে তুমি ভাঙি যোৱাৰ কোনো প্ৰয়োজন নাই। পৰিস্থিতি কেতিয়াবা কেতিয়াবা মানুহৰ বেয়া হয়েই, আৰু যদি তুমি এনেকৈ ধৈৰ্য ধৰা, তেনেহ'লে এদিন তোমাৰ পৰিস্থিতিটো সলনি হ'ব। গোটেই ৰাতিটো এতিয়া আমাৰ চিন্তা কৰি কৰি টোপনি অহা নাছিল। অনিতাই কান্দি কান্দি সাৰ পাই পূজাৰ সাজু কৰিবলৈ ধৰিলে। এতিয়া তাই ৰাতিপুৱা আৰতিৰ আগতে পাকঘৰত চৌকা জ্বলাই আছিল। মাজনী শুই আছিল, আৰু মই মূৰ্তিটোৰ দৰে বিচনাখনতে মনে মনে বহি আছিলোঁ। অনিতাই মোৰ বাবে চাহ বনাই আনি মোৰ ওচৰতে বহি ক'লে যে আপুনি চাহ খাওক। আপোনাৰ মৌনতাই মোৰ প্ৰাণ কাঢ়ি নিব। অনুগ্ৰহ কৰি কিবা এটা কথা কওক। মোৰ কাৰণে আজি সন্মান হেৰুৱাই পেলোৱা পত্নীৰ ফালে মই দুখেৰে চাইছিলোঁ। মই কেনেকুৱা অসহায় মানুহ আছিলোঁ, যাৰ পিছতো তাই সুৰক্ষিত নাছিল। মই তাইৰ হাতত হাত থৈ তাইক সান্তনা দিলোঁ, অনিতা, মই তোমাক বেয়াকৈ ভবা নাই। মোৰ অৱস্থাৰ বাবে মই নিজেই লাজ পাইছোঁ। এতিয়া তোমাক সেই নৰধমটোৰ ঘৰলৈ নপঠিওৱাহেঁতেনেই ভাল আছিল। আমি দুয়ো কিছু সময় মৌন হৈ বহি থাকিলোঁ। অলপ সময়ৰ ভিতৰতে মন্দিৰৰ পৰা ঘণ্টাৰ শব্দ প্ৰতিধ্বনিত হৈ আৰতি আৰম্ভ হ'ল। এতিয়া কি কৰিব লাগিব মই মনতে সিদ্ধান্ত লৈছিলোঁ। পিছদিনা ৰাতিপুৱা সৰু শকুন্তলা মাহীৰ ওচৰত থৈ ক'লোঁ, চিকিৎসাৰ বাবে আমি চিকিৎসালয়লৈ যাম। তাত দীঘলীয়া শাৰী হ'ব, হয়তো আহোঁতে অলপ পলম হ'ব পাৰে। সিহঁতে আনন্দৰে মোৰ ছোৱালীজনীক ৰাখিছিল। অনিতা এতিয়া এইবিলাক দেখি সম্পূৰ্ণ নিমাত হৈ পৰিল। মই এতিয়া ঘৰৰ পৰা ওলাই আহি অনিতাৰ সহায়ত ৰিক্সা এখনত বহিছিলোঁ। আমাৰ গন্তব্যস্থান আছিল ৰাস্তাৰ কাষত বহুতে বহি ভিক্ষা কৰি থকা অঞ্চল এটাৰ। আমি তাত উপস্থিত হোৱাৰ পাছত অনিতাই মোলৈ দুখ মনেৰে চাই সম্পূৰ্ণ নিমাত হৈ পৰিছিল। মোৰ অৱস্থাটো সকলোৰে বাবে স্পষ্ট আছিল। স্বাস্থ্যৰ অৱনতি ঘটা, পুৰণি বেণ্ডেজৰ ঘাঁ আৰু তেজ লিক হোৱা। আমি দুয়ো পতি পত্নী দুয়ো তলমূৰ কৰি কিছু সময় বহি থাকিলোঁ। পথচাৰীয়ে আমাৰ সন্মুখত মেলি দিয়া ৰুমালখনত টকা দিবলৈ ধৰিছিল। মই নিজেই হাতখন মেলি এতিয়া দানবিলাক লৈছিলোঁ। এনেকৈ বহি থকাৰ সময়ত ইতিমধ্যে সন্ধিয়া নামি আহিছিল। আমি আজি আশা কৰাতকৈ অধিক ধন পাবলৈ সক্ষম হৈছিলোঁ। কালিলৈকে যেনে তেনে চলি থকা মানুহজন আজি দুৰ্ঘটনা হোৱাৰ পিছত ভিক্ষাৰী হৈ পৰিছিলোঁ। কিন্তু এতিয়া মই কোনোবা পশুৰ হাতত নিজৰ সন্মান হেৰুৱাতকৈ এইটোৱেই শ্ৰেষ্ঠ বুলি ভাবিছিলোঁ। আমি এতিয়া মনে মনে আমাৰ ঘৰলৈ বুলি উভতি আহিলোঁ। শকুন্তলা মামী আমাৰ বাবে অপেক্ষা কৰি আছিল। অনিতাই ছোৱালীজনীক লগত লৈ আহিছিল। বহু দিনৰ মূৰত আমাৰ হাতত পূৰ্ণ আহাৰ খাবলৈ পইচা আহিছিল। আমি এতিয়া ভিক্ষা মাগিবলৈ যাওঁতে কেতিয়াবা ছোৱালীজনীক লগত লৈও গৈছিলোঁ, আৰু কেতিয়াবা কেতিয়াবা শকুন্তলা মাহীৰ ঘৰত থৈ গৈছিলোঁ। মই জানিছিলোঁ যে ইয়াৰ ফলত মোৰ ছোৱালীজনীৰ মনৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব। কিন্তু অনিতাই তাইক বুজাই দিছিল যে এই বিষয়ে কাকোৱেই যাতে একো নকয়। এদিন আমি তিনিওজন, মই, অনিতা আৰু সৰু, ফুটপাথত বহি আছিলোঁ। ঠিক তেতিয়াই আমাৰ সন্মুখত এখন গাড়ী আহি ৰখিলহি। তাৰ পৰা নামি অহা মানুহজনক দেখি এতিয়া মই থতমত খালোঁ, কাৰণ তেওঁ হৰিৰামৰ ডাঙৰ ল'ৰা। তেওঁ চাগে কিবা কামৰ বাবে তালৈ আহিছিল। লগে লগে মোবাইলটোৰে মোৰ আৰু অনিতাৰ ফটো তুলিবলৈ ধৰিছিল। তাত উপস্থিত থকা মানুহবোৰে যেতিয়া তেওঁক ৰখাবলৈ চেষ্টা কৰিলে, তেতিয়া তেওঁ তেওঁলোকৰ লগত তৰ্ক কৰিবলৈ ধৰিলে আৰু ক'লে, এইজন মানুহ আমাৰ ঠাইৰ হয়। গাঁৱৰ লোকে তেওঁক বহুত সহায় কৰিছিল। মোৰ দেউতাই নিজেই তেওঁৰ পত্নীক চিকিৎসাৰ বাবে টকা দিছিল, কিন্তু এই মানুহজনে ইচ্ছাকৃতভাৱে ইয়াত বহি ভিক্ষা খুজিছে, যাতে ভিক্ষা কৰি জীৱিকা নিৰ্বাহ কৰিবলৈ পাৰে। তেওঁৰ কথা শুনাৰ পিছত কিছুমানে আমাক গালি গালাজ পাৰিবলৈ ধৰিলে, আৰু কিছুমানে তেওঁক বাধা দিবলৈ চেষ্টা কৰিছিল। মানুহে বুজাই বঢ়াই তেওঁক তাৰ পৰা আঁতৰাই দিলে।
এতিয়া মানুহে আমাৰ ফালে সন্দেহৰ দৃষ্টিৰে চাবলৈ ধৰিছিল। মোৰ সকলো ৰিপৰ্ট মই লগতে ৰাখিছিলোঁ। মই তাত থিয় হৈ থকা মানুহবোৰক ক'লোঁ যে মই চখতে ইয়াত ভিক্ষা কৰা নাই। স্থানীয় মানুহে আমাক সহায় কৰিলেও বিনিময়ত মোৰ পত্নী আৰু কন্যাৰ লগত বহুত বেয়া ব্যৱহাৰ কৰে। মোৰ অপাৰেশ্যনৰ বাবে টকা জমা কৰিব নোৱাৰিলে মোৰ 2খন ভৰি কাটি পেলোৱাৰ আশংকা আছে। ইচ্ছা কৰিলেও তাত উপস্থিত থকা মানুহখিনিক ক'ব নোৱাৰিলোঁ যে আমাক অপমান কৰি গুচি যোৱা ব্যক্তিজনৰ পিতৃয়ে মোৰ পত্নীৰ লগত কি বেয়া ব্যৱহাৰ কৰিছিল। তেনে সময়তে তাত আৰু এখন গাড়ী ৰখিলহি। তাৰ পৰা নামি আহিল এগৰাকী যুৱতী। তেওঁ তাত গোট খাই থকা মানুহবোৰক ক'বলৈ ধৰিলে, আপোনালোকে কি নাটকৰ সৃষ্টি কৰিছে? এজন দুখীয়া মানুহৰ অসহায়তাৰ কথা শুনিছে আপোনালোকে ইয়াৰ পৰা এতিয়া আঁতৰি যাওক। তাৰ পাছত মহিলাগৰাকীয়ে কোৱা কথা শুনি সকলো তাৰ পৰা আঁতৰি গুচি গ'ল। মহিলাগৰাকীয়ে অনিতাক ক'লে যে কোনোবাই মোক ইয়ালৈ পঠিয়াইছে আপোনাক সহায় কৰিবলৈ। আপোনালোকে এতিয়া মোৰ লগত আহক। এই কথাটো শুনি মই আৰু মোৰ পত্নীয়ে এতিয়া ইজনে সিজনলৈ চাই আচৰিত হৈ পৰিছিলোঁ। আৰু তাৰপিছত আমি তেওঁৰ লগত খোজকাঢ়িবলৈ ধৰিলোঁ। তেওঁ এতিয়া আমাক তেওঁৰ গাড়ীৰ ভিতৰত লৈ গ'ল। গাড়ীখন খুব ডাঙৰ ঘৰ এটাৰ সন্মুখত ৰৈ গ'ল। আমি তিনিওজনে থতমত খাই সেই বিলাসী ঘৰটোলৈ চাই আছিলোঁ। আমি ভিতৰ পাওঁতে তাত বহি আছিল এগৰাকী বৃদ্ধা, যাক দেখি মই আচৰিত হৈ পৰিছিলোঁ। সেইদিনা ভিক্ষা খুজি মোৰ ৰিক্সাত বহি নিজৰ ঘৰলৈ যোৱা সেই একেজনী অতি দুখীয়া মহিলা। আৰু সেইদিনা মোক বহুত টকা দি ক'লে যে কেইদিনমানৰ পিছত তোমাৰ জীৱনটোৱেই সলনি হৈ যাব। তেতিয়া বৃদ্ধাগৰাকীয়ে মোক চাই হাঁহি হাঁহি ওচৰলৈ আহি মোৰ মূৰত হাতখন থৈ ক'লে, এইজনেই সেইজন ল'ৰা যিজনে মোক সেইদিনা ঘৰলৈ লৈ গৈছিল। মহিলাগৰাকীয়ে এতিয়া আমাক আন্তৰিকতাৰে ধন্যবাদ জনালে আৰু তেওঁ কোৱা কথাখিনি শুনি মোৰ আচৰিত লাগিল। বাস্তৱত বৃদ্ধাজনী ভিক্ষাৰী নাছিল, যদিও সতীয়া পুতেকে স্বামীৰ মৃত্যুৰ পিছত তেওঁক ঘৰৰ পৰা বাহিৰ কৰি দিছিল। সেইটো সময়ত তেওঁ সকলো বস্তুৰ পৰা বঞ্চিত আছিল। এইকাৰণে তেওঁ ভিক্ষা খুজিবলৈ ধৰিলে আৰু তাৰ পিছত পুনৰ পুৰণি ঘৰটোত থাকিবলৈ গুচি গ'ল। বিয়াৰ পিছত স্বামীৰ কৰ্মসূত্ৰে ভাৰতৰ বাহিৰত যোৱা সেই বৃদ্ধাগৰাকীৰ আচল কন্যাজনীৰ নাম আছিল শালিনী। যিদিনা মই সেই বুঢ়ী মাকক তেওঁৰ ঘৰত থৈ আহিছিলোঁ, ঠিক পিছদিনা শালিনীয়ে মাকক বিচাৰি পুৰণি ঘৰ পালেহি। আৰু তাই তেনেকৈ মাকক নিজৰ স্বামীৰ ঘৰটোলৈ লৈ আহিলে। তেওঁ শালিনীক ক'লে যে এদিন তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু ঘৰলৈ উভতি যাবলৈ অটো বা আন কিবা এটা উপায় বিচাৰিছিল। কিন্তু সেইটো সময়ত কোনেও তেওঁক লৈ যাবলৈ সাজু হোৱা নাছিল। তেতিয়াই মই তেওঁক মোৰ ৰিক্সাত লৈ ঘৰত থৈ আহিলোঁ। তেওঁৰ উদ্দেশ্য আছিল পিছদিনা মোক বিচাৰি গোটেই জীৱনভৰ টকা উপাৰ্জন কৰা কিছু অংশ মোক দিব। কিন্তু দুদিন ধৰি তেওঁ বিচনাৰ পৰা উঠিবলৈ নোৱাৰিলে। তৃতীয় দিনা যেতিয়া মন্দিৰ ওচৰ পাওঁতে তেওঁ গম পালে যে বিনোদ বেয়া এটা দুৰ্ঘটনাৰ সন্মুখীন হৈছে আৰু এতিয়া নিজৰ ঘৰতে বিচনাত পৰি আছে। এই কথা শুনি মাক আৰু জীয়েক দুয়ো মোক বিচাৰিবলৈ ধৰিছিল। কিন্তু তেতিয়ালৈকে মোৰ অৱস্থা ইমানেই বেয়া হৈ পৰিছিল যে মন্দিৰৰ বাহিৰত ভিক্ষা খুজিবলৈ বাধ্য হৈ পৰিছিলোঁ। একে সময়তে হৰিৰামৰ ল'ৰাটোৱে মোৰ আৰু মোৰ পত্নীৰ ফটো ছ'চিয়েল মিডিয়াত পোষ্ট কৰিছিল আৰু লগতে লিখিছিল যে এই মানুহজনে ইচ্ছাকৃতভাৱে ছদ্মবেশ ধৰিছে, বৰঞ্চ মানুহৰ আৱেগৰ সুবিধা লৈ ভিক্ষা খুজিছে। এনে প্ৰবঞ্চকৰ পৰা সাৱধান হওক আৰু তেওঁলোকৰ দৰে ভুৱা মানুহক সহায় কৰি প্ৰকৃত আৰ্তজনৰ অধিকাৰ কাঢ়ি নিনিব। এই খবৰ অতি কম সময়ৰ ভিতৰতে ছ'চিয়েল মিডিয়াত বিয়পি পৰিছিল। তেতিয়াই মাকে লগে লগে মোক চিনি পাই জীয়েকক ক'লে, সেইদিনা মোক সহায় কৰা মানুহজন এইজনেই। আৰু তেনেকৈয়ে আমাক বিচাৰি শালিনীয়ে সেই ঠাই পাইছিলহি। মই মোৰ জীৱনত কেতিয়াও কল্পনা কৰা নাছিলোঁ যে এগৰাকী বৃদ্ধাক অলপ সহায় কৰি ইমান এটা ডাঙৰ পুৰস্কাৰ পাম। শালিনী এগৰাকী সমাজকৰ্মী আছিল আৰু তাই এটা ডাঙৰ সংগঠন চলাইছিল, যাৰ জৰিয়তে তাই সদায় দুখীয়া মানুহক সহায় কৰি গৈছিল। প্ৰয়াত দেউতাকৰ শেষ ইচ্ছা পূৰণৰ বাবে তাই এই সকলোবোৰ কৰি গৈছিল। শালিনীয়ে মোক উৎকৃষ্ট চিকিৎসা কৰি 2 মাহৰ ভিতৰতে ভৰিৰ ওপৰত থিয় হ'বলৈ সক্ষম কৰাই দিছিল। মোৰ স্বাস্থ্যটো সুস্থ হৈ উঠাত শালিনীয়ে মোক নিজৰ সংগঠনত সমাজকৰ্মী হিচাপে নিযুক্তি দিলে। মোৰ পত্নীয়েও শালিনীহঁতৰ ঘৰত চাকৰি এটা লৈছিল আৰু এতিয়া তাই বৃদ্ধা মাকক চোৱা চিতা কৰি আহিছিল। যেতিয়াই শালিনীৰ লগত দুখীয়া মানুহক বিচাৰি আৰু সহায় কৰিবলৈ যাওঁ, তেতিয়াই ভিতৰৰ পৰা এটা আধ্যাত্মিক শান্তি অনুভৱ কৰোঁ, যাক মই শব্দৰে প্ৰকাশ কৰিবলৈ নোৱাৰোঁ। যদিহে ভগৱানে ধন সম্পত্তি দিয়া সেই লোকসকলে যদি আৰ্তজনৰ যত্ন ল'বলৈ আৰম্ভ কৰে, তেনেহ'লে এইখন পৃথিৱীত কোনেও ভোকত শুবলৈ নালাগিব। আমাৰ জীৱনলৈ অহা বেয়া সময়বোৰ এনেকুৱা এটা পৰীক্ষা যে শ্ৰেষ্ঠ মানুহকো প্ৰণাম কৰিবলৈ বাধ্য কৰে। 5 বছৰ এনেকৈ পাৰ হৈ গ'ল। মোৰ ছোৱালীজনীৰ বয়স এতিয়া 12 বছৰ আৰু তাই এখন উৎকৃষ্ট স্কুলত পঢ়ি আছিল।
এদিন আমি খবৰ পালোঁ যে নিজৰ ল'ৰা ছোৱালীয়ে এজন বুঢ়া মানুহক নলাত পেলাই থৈ গৈছে। স্থানীয় লোকে আমাৰ সংগঠনৰ নম্বৰ বিচাৰি আমাক ফোন কৰিলে। সহকৰ্মী দুজনৰ সৈতে এম্বুলেন্সত সেই ঠাই পালোগৈ। নলাৰ পৰা যেতিয়া অসুস্থ আৰু অচেতন বুঢ়াজনক আমি দাঙি আনিলোঁ, তেতিয়া মোৰ গা নোম শিয়ৰি উঠিল। মই তেতিয়া লক্ষ্য কৰিছিলোঁ তেওঁ আন কোনোৱেই নহয়, আমাৰ অঞ্চলৰ সেই একেজন নিষ্ঠুৰ ব্যক্তি, যাৰ নাম হৰিৰাম আছিল, যাক সকলোৱে দানী আৰু ধাৰ্মিক বুলি কৈছিল। ঈশ্বৰৰ আদালতত এতিয়া তেওঁ নিজৰ ন্যায় বিচাৰি পাইছিল। হৰিৰামে মোক, মোৰ পত্নী আৰু এই পৃথিৱীৰ ইমানবোৰ অসহায় মানুহক অত্যাচাৰ কৰাৰ পৰিণাম ভুগিছিল। তেওঁক দেখি এতিয়া মোৰ অলপ খং উঠিছিল। যিহেতু মই এজন সাধাৰণ দুখীয়া মানুহ, গতিকে মই প্ৰতিশোধ ল'বলৈ নোৱাৰিলোঁ। কিন্তু ঈশ্বৰৰ আদালতত তেওঁ ন্যায় পালে। এতিয়া আমি সকলোৱে কাহিনীটোৰ পৰা এটাই শিক্ষা পাওঁ যে যিকোনো সময়ত কাৰোবাক সহায় কৰিবলৈ লাজ নকৰিব, কাৰণ সামান্য এটা আপোনাৰ সহায়ো কেতিয়াবা বিশাল ফল এটা দিবলৈ পাৰে। আৰু যিসকলে আনক অত্যাচাৰ কৰে তেওঁলোকে নিশ্চিতভাৱে ঈশ্বৰৰ আদালতত ন্যায় পাব, দেৰি হ'লেও। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।